ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম তিনিচুকীয়া জিলাৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যিকেইটা ছায়েন্স বিষয়ৰ 45টা MCQ আছে, সেই MCQ কেইটা আমি আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো হৈছে ইয়াতে তলৰ এটা চিত্ৰ দিছে, এইটো লক্ষ্য কৰিবলৈ কৈছে আৰু এই বিক্ৰিয়াটোত উৎপন্ন হোৱা পদাৰ্থৰ নাম লিখিবলৈ কৈছে। এটা গ্লাছ আছে আৰু গ্লাছত অলপ পানী আছে আৰু পানীত কি কৰিছে, কেলছিয়াম অক্সাইড দিছে। কেলছিয়াম অক্সাইডে যেতিয়া পানীৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়, কেলছিয়াম হাইড্ৰক্সাইড আৰু তাপ উৎপন্ন হয়। তেতিয়াহ'লে উৎপন্ন হোৱা যৌগটোৰ নাম কি হ'ব, শিথিলিত চূণ, যাক আমি কেলছিয়াম হাইড্ৰক্সাইড হিচাপেও জানো। 2 নম্বৰ কুৱেশ্যন, জিংক আৰু ছালফিউৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি জিংক ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। এইটো কোনটোৰ লগত মিলে, এচিড আৰু ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে, এইটোৰ লগত মিলে। তাৰ শুদ্ধ উত্তৰ বি নম্বৰ। 3 নম্বৰ কুৱেশ্যন, কাষৰ চিত্ৰৰ ছুইচ অন কৰিলে বাল্বটো জ্বলিব, কিয় কাৰণটো কি? তাৰমানে ইয়াতে এটা লোৰ গজাল আছে, এইটো বিকাৰ দিয়া আছে আৰু বিকাৰত দিয়া আছে হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱত দিয়া আছে। যদি আমি ছুইচটো অন কৰোঁ তেতিয়াহ'লে এইটো জ্বলিব। কিয় জ্বলিব? কাৰণ হাইড্ৰক্লৰিক এচিডে কি কৰিব পাৰে, হাইড্ৰজেন আয়ন গঠন কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 4 নম্বৰ কুৱেশ্যন, ধাতুবিলাকৰ ক্ষেত্ৰত তলৰ কোনটো সক্ৰিয়তাৰ ক্ৰম শুদ্ধ? তেতিয়াহ'লে এ নম্বৰটো শুদ্ধ, মেগনেছিয়াম, এলুমিনিয়াম, জিংক আৰু আইৰণ। 5 নম্বৰ কুৱেশ্যন, উত্তোলন নলীত ফেৰাছ ছালফেট লৈ গৰম কৰোঁ, আমি পোৱা গন্ধকৰ গোন্ধ পাম, তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ। 6 নম্বৰ কুৱেশ্যন, শুদ্ধ বাক্যটো বাছি লোৱা। এতিয়া চোৱা, প্ৰকৃতিত সকলো ধাতু মুক্ত অৱস্থাত থাকে, এইটো মিছা। প্ৰকৃতিত সকলো ধাতু যৌগ অৱস্থাত থাকে, এইটোও মিছা। সক্ৰিয়তা শ্ৰেণীৰ তলৰ ফালে থকা ধাতুবোৰ বেছি সক্ৰিয়, এইটো মিছা। সক্ৰিয়তা শ্ৰেণীৰ তলৰ ফালে থকা ধাতুবোৰ কম সক্ৰিয়, এইটো শুদ্ধ। 7 নম্বৰ কুৱেশ্যন, তলৰ কোনটো থাৰ্মিট বিক্ৰিয়াৰ উদাহৰণ? যিটো থাৰ্মিট বিক্ৰিয়া আছে, সেই থাৰ্মিট বিক্ৰিয়াটোত কি কৰা হয়, আইৰণ 3 অক্সাইডৰ লগত এলুমিনিয়ামৰ বিক্ৰিয়া ঘটোৱা হয়। তেনে শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। 8 নম্বৰ কুৱেশ্যন, বিশুদ্ধ লোবৰ কোমল, ইয়াক টান কৰিবলৈ কি মিহলোৱা হয়? ইয়াতে 0.05% কাৰ্বন মিহলোৱা হয়। ইয়াতে চোৱা, 9 পৰা 12 ভিতৰত যিকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যনত দুটাকৈ বাক্য দিয়া আছে আৰু সেইবোৰৰ তুমি আনচাৰ দিব লাগে। ইয়াতে লক্ষ্য কৰিবা, যদি তুমি এ অপশ্যনটো চুজ কৰা তেতিয়াহ'লে বুজাব এ আৰু আৰ দুটা শুদ্ধ আৰু আৰ হৈছে সঠিক ব্যাখ্যা। বি নম্বৰটো যদি শুদ্ধ বুলি কোৱা তেতিয়াহ'লে হ'ব এ আৰু আৰ দুটা শুদ্ধ, কিন্তু আৰ এৰ সঠিক ব্যাখ্যা হোৱা নাই। আৰু যদি চি নম্বৰ অপশ্যন চুজ কৰা তেতিয়াহ'লে বুজাব তোমাৰ এ শুদ্ধ কিন্তু আৰ অশুদ্ধ। আৰু যদি ডি নম্বৰটো চুজ কৰা তেতিয়াহ'লে বুজাব এ অশুদ্ধ কিন্তু আৰ শুদ্ধ। তেৰে চোৱা, প্ৰথম যিটো প্ৰশ্ন আছে মানে 9 নম্বৰ কুৱেশ্যন, সেইটো কৈছে কাৰ্বন একমাত্ৰ মৌল যিটো ইটো সিটোৰ লগত লগ লাগি অগণন যৌগ গঠন কৰিব পাৰে, সেইটো সঁচা কথা। কাৰণ কি? কাৰণ কাৰ্বনৰ যোজ্যতা 4 আৰু ই কেটিনেশ্যন ধৰ্ম দেখুৱায়, তো এইটো সত্য। তেৰে দুয়োটা সত্য হ'ব, তেৰে শুদ্ধ অপশ্যনটো হ'ব এ নম্বৰ, মানে দুয়োটা সত্য, এ আৰু আৰ দুয়োটা সঁচা। 10 নম্বৰ কুৱেশ্যন, হীৰা আৰু গ্ৰেফাইট হৈছে কাৰ্বনৰ বহুৰূপ, এইটো সঁচা। আৰু হীৰা আৰু গ্ৰেফাইট ভৌতিক ধৰ্ম বেলেগ কিন্তু ৰাসায়নিক ধৰ্ম একেই, এইটো সঁচা। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব, এ নম্বৰ হ'ব। 11 নম্বৰ কুৱেশ্যন, কাৰ্বন মনক্সাইড খুবেই বিষাক্ত, এইটোও সঁচা। কাৰ্বনৰ সম্পূৰ্ণ দহন হোৱাৰ ফলত ই উৎপন্ন হয়, এইটোও সঁচা। ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব, ই হ'ব, মানে ধাৰণা আৰু কাৰণ দুয়োটা শুদ্ধ। 12 নম্বৰ কুৱেশ্যন, এলকেন, এলকিন আৰু এলকাইনত কাৰ্বনৰ যোজ্যতা সদায় 4 হ'ব, এইটো সঁচা। কাৰণ পৰমাণু এটাৰ যোজ্যতা চেঞ্জ হ'ব নোৱাৰে। এলকেনৰ বাহিৰে বাকী সকলো হাইড্ৰকাৰ্বনত দ্বিবান্ধনী থাকে, এইটো মিছা কথা। কাৰণ
এলকেনৰ বাহিৰে বাকী যিবোৰ এলকিন আৰু এলকাইন আছে সেইবোৰত দ্বিবান্ধনী আৰু ত্ৰিবান্ধনী থাকে। তো ইয়াৰে তোমাৰ এইটো সঁচা হ'ব আৰু ৰিজনটো মিছা হ'ব। 13 নম্বৰ, তলৰ কোনটো ডবাৰিন আৰু ট্ৰাইড মৌলৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত আছে? এইটো হৈছে চি নম্বৰ, ক্লৰিন, ব্ৰমিন আৰু আয়োডিন। নম্বৰ কুৱেশ্যন, পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে। কিয় কমে? কাৰণ কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়ে। কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িলে কি হয়? এইটো নিউক্লিয়াছ আৰু ইলেক্ট্ৰনৰ মাজৰ যিটো আকৰ্ষণ বল থাকে, আকৰ্ষণ বলটো বৃদ্ধি হয়। গতিকে ইয়াৰ কি হয়? পাৰমাণৱিক ব্যাসাৰ্ধটো কমি যায়। 15 নম্বৰ কুৱেশ্যন, চাউল ধোৱা পানীত কেইটোপালমান আয়োডিনৰ দ্ৰৱ যোগ কৰিলে দ্ৰৱৰ বৰণ কলা নীলা হৈ পৰে। ই বুজায় যে চাউল ধোৱা পানীত কি থাকে? শ্বেতসাৰ থাকে। 16 নম্বৰ, অবাধ শোষণত কোনবোৰ হয়? এইটো ইষ্টৰ যিটো অবাধ শোষণ আছে সেইটোত কি হয়? অক্সিজেন উপস্থিত নাথাকে, এইটো সঁচা। কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, এইটোও সঁচা। আৰু শক্তি উৎপন্ন হয়, এইটোও সঁচা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব চি নম্বৰ। এইটো যিটো লেক্টিক এচিড আছে, এইটো লেক্টিক এচিড এইটো পেশী কোষত উৎপন্ন হয়, ইষ্টৰ কোষত উৎপন্ন নহয়। 17 নম্বৰ, এটা তলৰ চিত্ৰটো মানৱ দেহৰ ৰেচন তন্ত্ৰৰ এক চিহ্নিত অংশটোৰ কাৰ্য কি? ইয়াতে চোৱা, যিটো এক্স আছে এইটো হৈছে কি হয়? ইউৰিনাৰী ব্লাডাৰ বা মূত্ৰথলী বুলি কোৱা হয়। আৰু মূত্ৰথলীত কি হয়? মূত্ৰ জমা কৰি ৰখা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, এইটো মূত্ৰ জমা কৰি থোৱা। 18 নম্বৰ কুৱেশ্যন, স্নায়ুতন্ত্ৰৰ কোন অংশই প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে? এইটো স্নায়ুৰজ্জই প্ৰতিক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে। 19 নম্বৰ কুৱেশ্যন, থাইৰক্সিন সম্পৰ্কত তলৰ কোনটো বাক্য শুদ্ধ? থাইৰক্সিন প্ৰস্তুত কৰিবলৈ হ'লে আয়োডিনৰ প্ৰয়োজন হয়, এই বাক্যটো শুদ্ধ। 20 নম্বৰ কুৱেশ্যন, কৈশোৰ অৱস্থাত 10 পৰা 12 বছৰ বয়সত শাৰীৰিক পৰিৱৰ্তন হয়, ইয়াৰ বাবে তলৰ কোন হৰমন দায়ী? তো আমি জানো যে মহিলাৰ ক্ষেত্ৰত ডিম্বাশয়ৰ দ্বাৰা এষ্ট্ৰজেন নিঃসৰিত হয় আৰু পুৰুষৰ ক্ষেত্ৰত সূত্ৰাশয়ৰ দ্বাৰা টেষ্টষ্টেৰন নিঃসৰণ হয়। সেইকাৰণে কৈশোৰ কালত পৰিৱৰ্তনবোৰ দেখা দিয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 21 নম্বৰ কুৱেশ্যন, নীলা জীৱন স্পৰ্শ কৰিলে পাতবোৰ জাপ খাই যায়, ইয়াৰ কাৰণ কি? উদ্ভিদ কোষত কি কৰে? পানীৰ তাৰতম্য ঘটায়। যিহেতু উদ্ভিদত কোনো ধৰণৰ স্নায়ু কোষ নাথাকে, সেইকাৰণে ইহঁতে ভিতৰত থকা পানীৰ তাৰতম্য ঘটাই ইহঁতে প্ৰেৰণাবোৰ গ্ৰহণ কৰে বা সঁহাৰি জনায়। 22 নম্বৰ কুৱেশ্যন, তলৰ বীজৰ অংকুৰণ চিত্ৰটোত ABC অংশকেইটা হৈছে ক্ৰমে, এইটো হৈছে জন্মকাণ্ড, বীজপত্ৰ আৰু এইটো হৈছে ভ্ৰূণমূল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, এইটো জন্মকাণ্ড, বীজপত্ৰ, ভ্ৰূণমূল। 23 নম্বৰ কুৱেশ্যন, তলৰ কোনটো শুক্ৰাশয়ৰ কাম নহয়? এইটো চোৱা, শুক্ৰাশয়ৰ এইটো প্লেচেণ্টা বা অমৰা সৃষ্টি কৰা শুক্ৰাশয়ৰ কাম নহয়, আৰু এষ্ট্ৰজেন নিঃসৰণ কৰা শুক্ৰাশয়ৰ কাম নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ, চি আৰু ডি দুয়োটা। 24 নম্বৰ কুৱেশ্যন, পুংজনন তন্ত্ৰৰ খেলত তলৰ কোনটো শুদ্ধ ক্ৰম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ, এইটো শুক্ৰাশয়, শুক্ৰবাহী নলী আৰু মূত্ৰনলী। 25 নম্বৰ কুৱেশ্যন, তলৰ কোনটো জিনীয় বৈসাদৃশ্যতাৰ উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো ডি নম্বৰটো, দুটা শিশুৰ চকুৰ মণিৰ ৰং ভিন্ন। 26 নম্বৰ কুৱেশ্যন, মিলাৰ আৰু ইউৰিনামৰ দুগৰাকী বিজ্ঞানীয়ে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছিল যে কিছুমান সৰল অজৈব পদাৰ্থৰ দ্বাৰা পৃথিৱীত জীৱৰ আৱিৰ্ভাৱ ঘটিছিল। তেওঁলোকে লোৱা গেছবোৰ হৈছে, তেওঁলোকে কি গেছ লৈছিল? এমনিয়া লৈছিল, মিথেন লৈছিল আৰু হাইড্ৰজেন ছালফাইড লৈছিল। ইয়াৰ শুদ্ধ উত্তৰ ডি নম্বৰ। 27 নম্বৰ কুৱেশ্যন, তলত দিয়া বিকল্পবোৰৰ কোনটো আৰ্জিত চৰিত্ৰ? ইয়াৰে ডি নম্বৰটো শুদ্ধ হ'ব, চাইজ অফ দি বডি, দেহৰ আকাৰ। 28 নম্বৰ কুৱেশ্যন, উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব কি হয়? অসৎ হয়। 29 নম্বৰ কুৱেশ্যন, ওখ অট্টালিকাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব দেখিবলৈ তলৰ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? উত্তল দাপোন ব্যৱহাৰ কৰা হয়।
30 নম্বৰ কুৱেশ্যন ইয়াতে চিত্ৰ দিছে চোৱা লেন্সৰ মাজেদি পোহৰ ৰশ্মি চিত্ৰত দেখুওৱা হৈছে কোনবোৰ শুদ্ধ চিনাক্ত কৰা ইয়াৰ এ নাম্বাৰটো শুদ্ধ আৰু বি নাম্বাৰটো শুদ্ধ তো ইয়াৰ এ আৰু বি টো কি হ'ব শুদ্ধ হ'ব এ আৰু বি শুদ্ধ ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটো বি নাম্বাৰ অপচন 31 নম্বৰ কুৱেশ্যন দুপৰীয়া সূৰ্যৰ ৰং বগা দুপৰীয়া সূৰ্যৰ ৰং কিয় বগা হয় কাৰণ নীলা আৰু বেঙুনীয়া ৰং কিঞ্চিত পৰিমাণে হে বিক্ষিপ্ত হয় 32 নম্বৰ কুৱেশ্যন রামধেনু সৃষ্টি হওঁতে তলৰ কোন কেইটা হয় তো রামধেনু সৃষ্টি হওঁতে পোহৰৰ প্ৰতিফলন হয় বিচ্ছুৰণ হয় আৰু আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয় এটা সি নাম্বাৰটো শুদ্ধ উত্তৰ 33 নম্বৰ কুৱেশ্যন এজন ব্যক্তিয়ে ডাক্তৰৰ ওচৰলৈ গৈ গম পালে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বাঢ়ি গৈছে তো ব্যক্তিজনে তলৰ কোনটো বিকাৰত ভুগিছে এটো মায়োপিয়া হ'ব 34 নম্বৰ কুৱেশ্যন চকুত হুমুৱা পোহৰ ৰশ্মি অধিকাংশ প্ৰতিঘৰণ ঘটে এটো কৰ্নিয়াৰ বহিঃপৃষ্ঠত 35 নম্বৰ কুৱেশ্যন এটা ভাল হিটাৰৰ লগত যুক্ত হোৱাৰ পাছত এডাল ফিউজৰ তার বাৰে বাৰে ছিঙি যায় ফিউজ তারডাল তলৰ কোনটো পৰিৱৰ্তন কৰাব লাগিব তেৰ বেছি ব্যাসাৰ্ধযুক্ত কৰিব লাগিব 36 নম্বৰ ইয়াতে সো এটা ভিআই লেখ দিছে এই লেখৰ পৰা আমি ৰোড ওলাব লাগে ইয়াতে সা এইফালে যদি আমি টানো তেতিয়া হলে এটো এইখানি আহিব আৰু ইয়াতে আহিব এইখিনি তো ইয়াতে আছে 9 আৰু ইফালে আছে 15 তো এটো 3 3 জাৰ 9 আৰু 3 5 জাৰ 15 তো এটো কি হ'ব 3/5 হ'ব 37 নম্বৰত চোৱা ইয়াতে এটা দিছে এটো 2 ওম 3 ওম আৰু ইফালে 4 ওম আৰু 2 ওম একেটা সংযোগ কৰা হৈছে এই দুটা আছে প্যাৰালেল মানে এই দুটা যদি কৰো এটো হ'ব 1/2 + 1/3 আৰু এটো যদি কৰো তেতিয়া হলে এটো হ'ব 1/6 to 4 + 2 এটো 6 আহিব তো ইয়াতে এটো এলসিএম আহিব 37 নম্বৰ চিত্ৰত চাৰিটা ৰোডৰ এটা সজ্জা দেখুওৱা হৈছে বৰ্তনীৰ দুই মূৰৰ মাজৰ ৰোড কিমান হ'ব তেৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 38 নম্বৰ কোৱেশ্চন এটা বৈদ্যুতিক হিটাৰৰ তাৰত কুণ্ডলীত পি ক্ষমতা খৰচ হয় যদি কুণ্ডলীটো সমানত দুই টুকুৰা কৰা হয় আৰু সমান্তৰাল সজ্জাত সংযোগ কৰা হয় তেতিয়া ক্ষমতা কিমান খৰচ হ'ব তো হ'ব ডি নম্বৰ 4p 39 নম্বৰ কোৱেশ্চন তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহৃত ইন্ধন হৈছে এটো জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰা হয় 40 নম্বৰ কোৱেশ্চন তলৰ কোনটো শক্তিৰ উৎসই সৰ্বনিম্ন প্ৰদূষণ ঘটায় এটোৰ শুদ্ধ উত্তৰ হ'ব সৌৰ শক্তি 41 নম্বৰ সোলাৰ কুকাৰৰ কোন অংশই সেউজ গৃহ প্ৰভাৱৰ বাবে জগৰীয়া তো এটো হৈছে স্বচ্ছ গ্লাস 42 নম্বৰ বায়ুকলত উৎপন্ন শক্তি এটো কি হয় সদায় বতাহৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰে 43 নম্বৰ কোৱেশ্চন বৰষুণৰ পানী সংৰক্ষণ কৰাৰ কাৰণ হল এটো ভূগৰ্ভৰ পানীৰ স্তৰ নকমিবলৈ 44 নম্বৰ কোৱেশ্চন পৰিৱেশ সংৰক্ষণৰ বাবে তিনিটা আৰ হল এটো ৰিডিউস ৰিসাইকেল আৰু ৰিউজ 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন অমৃতা দেৱী বিষ্ণুৱে কোনজোপা গছৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিল তো এটোৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ খেজৰি গছৰ কাৰণে তো কি কৰিছিল প্ৰাণ আহুতি দিছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ